নমস্কাৰ মই সুদৰ্শন দা ক্ৰছ কাৰেণ্টৰ বিশেষ বুলেটিনলৈ আপোনালোক সকলোকে স্বাগতম বিহাৰত ভেটি খহিব এনডিএৰ ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ মতে বিহাৰত 1/3 ভোট কমিব বিজেপিৰ এনে ক্ষেত্ৰত বিজেপিৰ হাতৰ পৰা যাব পাৰে বিহাৰৰ 25খনকৈ আসন ইপিনে ইন্দোৰ লোকসভা সমষ্টিত কেনেকৈ বিৰোধী শূন্য কৰা হৈছিল তাৰ সবিশেষ প্ৰকাশ পাইছে দা ৱায়াৰত বিতং খবৰলৈ যোৱাৰ পূৰ্বে এই মুহূৰ্তৰ কেইটামান ডাঙৰ খবৰ কানাডাত 4 নম্বৰ গৰাকী ভাৰতীয় গ্ৰেপ্তাৰ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ 22 বছৰীয়া অমনদীপ সিঙক দক্ষিণৰ সুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে গোচৰ ৰুজু নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগত ৰুজু গোচৰ বকৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা বাছ আৰু টয়োটা বাহনৰ সংঘৰ্ষত শিশু মহিলাসহ আহত 7জন উত্তৰাখণ্ডত যাত্ৰীৰ বাবে মুকলি হ'ল বদ্ৰীনাথ ধাম যাত্ৰা ভাৰতীয় সেনাই মুকলি কৰে এই যাত্ৰা বিহাৰত খহিব এনডিএৰ ভেটি চলিত সাধাৰণ নিৰ্বাচনত পৰিৱৰ্তিত বতাহে দেশৰ সকলো প্ৰান্ততে সমস্যাত পেলাইছে শাসকীয় বিজেপিৰ দুৰ্গ বুলি কোৱা হিন্দী বেল্টতো সুবিধাজনক স্থিতিত নাই বিজেপি বিশেষকৈ বিহাৰত তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে নৰেন্দ্ৰ মোদীৰ বিজেপি দল এনে সময়তে বিহাৰৰ সম্ভাৱ্য ফলাফল প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱে সামাজিক মাধ্যম টুইটাৰত বিহাৰ সন্দৰ্ভত নিজৰ নিৰ্বাচনী সমীকৰণ প্ৰকাশ কৰিছে তেওঁ টুইট যোগে কয় যে উত্তৰ প্ৰদেশৰ দৰে বিহাৰতো বিজেপিৰ বাবে সহজ হৈ থকা নাই নিৰ্বাচনী পৰিৱেশ অৰ্থাৎ বিহাৰত এনডিএৰ পতন আৰু বিৰোধীৰ উত্থানৰ প্ৰবল সম্ভাৱনা দেখা গৈছে যোগেন্দ্ৰ যাদৱে কয় যে ৰাজ্যখনৰ 7খন আসন ভ্ৰমণৰ অন্তত এনডিএৰ ক্ষেত্ৰত 1/3 ভোট কমাৰ স্পষ্ট উমান পোৱা গৈছে যদি তাতকৈও বহু কম অৰ্থাৎ প্ৰতি 5টা ভোটৰ এটা ভোটো কমে তেতিয়াও বিজেপিৰ বাবে হ'ব এয়া বৃহৎ ক্ষতি যোগেন্দ্ৰ যাদৱৰ মতে বিহাৰত বিজেপিৰ 1/5 ভোট হ্ৰাস পালেও এনডিএ আৰু ইণ্ডিয়াই সমান আসন লাভ কৰিব অৰ্থাৎ তেনে পৰিস্থিতিত এনডিএ 22খন আসন পোৱাৰ বিপৰীতে ইণ্ডিয়া মৰ্চাই লাভ কৰিব 18খনকৈ আসন যোগেন্দ্ৰ যাদৱে লিখে মই আৰু মোৰ সহকৰ্মীসকলে পশ্চিম বিহাৰৰ 7খন আসন ক্ৰমে কাৰাকাট জেহানাবাদ পাটলিপুত্ৰ নালন্দা হাজিপুৰ বৈশালী আৰা আৰু বাক্সাৰ পৰিদৰ্শন কৰিছিলোঁ য'ত এতিয়াও নিৰ্বাচন অনুষ্ঠিত হোৱা নাই আমি ইয়াত 300 গৰাকী সাধাৰণ ভোটাৰৰ সৈতে কথা পাতিলোঁ তাৰে বেছিভাগেই পুৰুষ আছিল আমি অতি কম সংখ্যক মহিলাৰ সৈতেহে কথা পাতো যিসকল এনডিএৰ পক্ষত আছে এই 300 গৰাকীৰ ভিতৰত যোৱা লোকসভা নিৰ্বাচনত যি 188 গৰাকীয়ে এনডিএক ভোট দিছিল তাৰে 33% অৰ্থাৎ 63 গৰাকী লোকে এইবাৰ সলনি কৰিব ভোট আনহাতে যোৱাবাৰ কংগ্ৰেছ বা ইণ্ডিয়া এলায়েন্সক ভোট দিয়া সকলৰ মাত্ৰ 3% ভোটাৰহে সলনি কৰিব ভোট অৰ্থাৎ এনে ক্ষেত্ৰত 2019 চনত এনডিএ পোৱা 53% ভোটৰ 16% ভোট হ্ৰাস হ'ব পাৰে যদি সেই সকলোবোৰ ভোট ইণ্ডিয়া মৰ্চালৈ যায় তেন্তে এনডিএ 37% ভোট আৰু ইণ্ডিয়া মৰ্চাই 46% ভোট লাভ কৰিব এনে পৰিস্থিতিত এনডিএ মাত্ৰ 5খন আসনলৈ অৱদমিত হ'ব অৱশ্যে এই ক্ষেত্ৰত যোগেন্দ্ৰ যাদৱে কয় যে এনডিএ পাবলগীয়া ভোটৰ 1/3 পৰিৱৰ্তে যদি প্ৰতি 5টো ভোটো বিৰোধীলৈ যায় তেন্তে এনডিএৰ 11% ভোটৰ লোকচান হ'ব তাৰে ভিতৰত 10% ভোটো যদি ইণ্ডিয়া এলায়েন্সলৈ যায় তেনে পৰিস্থিতিত এনডিএ 42% আৰু ইণ্ডিয়া মৰ্চাই 40% ভোট পাব এনে ক্ষেত্ৰত এনডিএ 22খন আৰু ইণ্ডিয়া মৰ্চাই 18খনকৈ আসন লাভ কৰিব এই ক্ষেত্ৰত যোগেন্দ্ৰ যাদৱে কয় যে বিহাৰত এনডিএৰ হাতৰ পৰা 17খন আসন যাব বুলি ইতিমধ্যে স্পষ্ট হৈছে আৰু যদি হে ইণ্ডিয়াৰ পক্ষত বতাহ বেছিকৈ বলে তেন্তে এনডিএৰ বাবে সেই লোকচানৰ সংখ্যা হ'ব 25খন আসন কিন্তু যোগেন্দ্ৰ যাদৱৰ এই অনুমান কিমান সঁচা হয় সেয়া 4 জুনতহে স্পষ্ট হ'ব কেনেকৈ বিৰোধী শূন্য কৰা হৈছিল ইন্দোৰ লোকসভা সমষ্টি কাইলৈ দেশৰ আন 95টা সমষ্টিৰ লগতে ইন্দোৰ লোকসভা সমষ্টিটো অনুষ্ঠিত হ'ব ভোটগ্ৰহণ কিন্তু তাৰ পূৰ্বে ইন্দোৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দা ৱায়াৰত প্ৰকাশিত এক বাতৰিয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ উল্লেখ্য যে ইন্দোৰ লোকসভা সমষ্টিত অন্তিম মুহূৰ্তত মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী অক্ষয় কান্তি বামে কিন্তু কেৱল বামেই নহয় পৰোক্ষভাৱেও মনোনয়ন বাতিল কৰা হৈছিল কেইবাজনো বিৰোধী প্ৰাৰ্থীৰ দা ৱায়াৰৰ বাতৰি অনুসৰি ভয় ভাবুকি সহি জালিয়াতি আদিৰ দ্বাৰা বাতিল কৰোৱা হৈছিল বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন এই সন্দৰ্ভত দুজন নিৰ্দলীয় প্ৰাৰ্থী আৰু জনতা কংগ্ৰেছ দল প্ৰক্ষেপিত প্ৰাৰ্থীয়ে দা ৱায়াৰক জনোৱা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ প্ৰপত্ৰত তেওঁলোকৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰা হৈছিল
তাৰ পূৰ্বে তেওঁলোকক প্ৰতিদ্বন্দ্বিতা নকৰিবলৈও তীব্ৰ হেঁচা প্ৰয়োগ কৰা হৈছিল এই সন্দৰ্ভত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন বায়ুসেনা বিষয়া ধৰ্মেন্দ্ৰ সিং ঝালাই কয় যে 29 এপ্ৰিলত তেওঁ কালেক্টৰৰ কাৰ্যালয়লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী চিহ্ন সংগ্ৰহ কৰিবলৈ গৈছিল কিন্তু তাত গৈহে তেওঁ গম পায় যে ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে প্ৰাৰ্থীগৰাকীৰ মতে তেওঁ নিজে মনোনয়ন বাতিল কৰা নাছিল যদিও ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছিল প্ৰাৰ্থীগৰাকীৰ মতে তেওঁ ভুৱা স্বাক্ষৰৰ তদন্ত কৰিবলৈ বিচাৰিছিল আৰু সংগ্ৰাহকৰ কাৰ্যালয়ৰ সিসিটিভি ফুটেজ বিচাৰিছিল কিন্তু সেই ফুটেজ তেওঁ এতিয়ালৈ লাভ কৰা নাই ওয়াৰৰ বাতৰি অনুসৰি ইন্দোৰত ভুৱা সহিৰ জৰিয়তে দুজন নিৰ্দলীয় আৰু জনতা কংগ্ৰেছ পাৰ্টিৰ এজনকে ধৰি তিনিজন প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছিল ইয়াৰ লগতে ভাৰতীয় সমাজবাদী ঐক্য কেন্দ্ৰ কমিউনিষ্টৰ প্ৰাৰ্থী অজিত সিং পানৱাৰৰ মতে তেওঁক প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল বিজেপিয়ে একেই অভিযোগ উত্থাপন কৰে প্ৰাক্তন বায়ুসেনাৰ বিষয়া ধৰ্মেন্দ্ৰ সিং ঝালাইও তেওঁ কয় যে 25 আৰু 26 এপ্ৰিলত তেওঁৰ ঘৰলৈ ক্ৰমে 3জনীয়া আৰু 5জনীয়া দল গৈছিল তেওঁলোকে ফোনত বিজেপিৰ শীৰ্ষ নেতাৰ লগত কথা পাতিবলৈ বাধ্য কৰায় আৰু বিজেপিৰ শীৰ্ষ নেতাই তেওঁক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে ইপিনে এই সন্দৰ্ভত নিৰ্দলীয় প্ৰাৰ্থী দিলীপ ঠাক্কৰে কয় যে 26 এপ্ৰিলত মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে তেওঁলৈ বিজেপি নেতাৰ ফোন আহিবলৈ আৰম্ভ কৰে ঠাক্কৰে কয় যে ৰাজনৈতিক হেঁচাৰ বাবে 26 এপ্ৰিলৰ নিশা 3 দিনৰ বাবে ইন্দোৰৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত ওমকাৰেশ্বৰৰ ওচৰৰ এটা স্থানত আশ্ৰয় লৈছিল তেওঁ কিন্তু 29 এপ্ৰিলত বিয়লি যেতিয়া নিৰ্বাচনী চিহ্ন সংগ্ৰহ কৰিবলৈ যায় তেওঁ তেতিয়াহে গম পায় যে সহি জাল কৰি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে দা ওয়াৰত এই বাতৰি প্ৰকাশৰ পিছতে এটা চৌদিশে আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিয়ে কেনেকৈ চলে বলে কৌশলে ইন্দোৰক বিৰোধী শূন্য কৰিছিল তাক লৈ চলিছে এই চৰ্চা আপোনালোকে চাই আছিল দা ক্ৰছ কাৰেণ্টৰ বিশেষ বুলেটিন মই সুদৰ্শন কৌশিক শৰ্মাই বিদায় মাগিছো